নমস্কাৰ মই ডক্টৰ যুগল তালুকদাৰ বৰ্তমান মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান ৰাজ্যত পদাৰ্থ বিজ্ঞানী হিচাপে কাম কৰি আছো মোৰ ঘৰ পাঠশালাৰ কাষৰ মেডিকুচি গাঁৱত গতিকে মোৰ এই পদাৰ্থ বিজ্ঞানৰ যাত্ৰা মেডিকুচি গাঁৱতে আৰম্ভ হৈছিলে মই যদি মোৰ পঢ়া শুনাৰ বিষয়ে ক'বলৈ গ'লে মই হাথিনাপুৰ শংকৰদেৱত পঢ়িছিলোঁ তাৰপিছত শংকৰদেৱ শিশু নিকেতন চৌখুটিৰ পৰা মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত বজালী কলেজত মই 11th আৰু 12th তাৰ পঢ়ি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু তাতেই এইখিনি সময়তে বজালী কলেজতে মই পদাৰ্থ বিজ্ঞানৰ পঢ়িবলৈ যিখিনি আগ্ৰহ আছিল সেইখিনি বহুত বেছি বাঢ়ি গ'ল আৰু তাৰ ফলত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত ছিট পোৱাৰ পিছতো মই পদাৰ্থ বিজ্ঞান পঢ়িবলৈ IISc পুনেলৈ ঢাপলি মেলিছিলোঁ এই ক্ষেত্ৰত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ নামো ল'ব লাগিব কাৰণ মই যেতিয়া পাঠশালাত পঢ়ি আছিলোঁ তেতিয়া হয়তো কানেক্টিভিটিও ইমান ভাল নাছিলে আজিকালি 1.5 ঘণ্টাতে গুৱাহাটী পোৱা যায় পাঠশালাৰ পৰা তেতিয়া 3 ঘণ্টা লাগিছিলে 2010-9-10ৰ কথা আৰু 2009-10ৰ কথা তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ গণিত বিভাগৰ অধ্যাপক নন্দৰাম দাস ছাৰে মাজে মাজে তাতে শনি ৰবিবাৰে মেথমেটিক্স অলিম্পিয়াডৰ কাৰণে কেম্প অনুষ্ঠিত কৰা আছিলে আৰু আমাক পাঠশালাৰ পৰা তেওঁলোকে মাতিছিলে তো তেনেকে আমি বহু মাহ ধৰি মোৰ আৰু মোৰ লগত দুজনমান বন্ধু আছিলে আমি বাছত বা ট্ৰেইনত মানে গুৱাহাটীলৈ গৈ তাতে ক্লাছ কৰি আকৌ ঘূৰি অহা আছিলোঁ সেই যে মেথমেটিক্স অলিম্পিয়াডৰ যিখিনি এক্সপ'জাৰ পালোঁ তেতিয়া আমি গম পালোঁ যে গণিত বা বিজ্ঞান পঢ়িলেও ভৱিষ্যতে আমি বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং প্ৰব্লেম সলভ কৰিব পাৰোঁ বা গৱেষণা কৰিব পাৰোঁ আৰু তাৰ ফলতে প্ৰথম গণিত কৰিবলৈ মন আছিলে তাৰপিছত মই গাণিতিক পদাৰ্থ বিজ্ঞান কৰি বৰ্তমান মোৰ নিজৰ মানে কি জীৱিকা আৰু মোৰ নিজৰ কেৰিয়াৰ মানে কি বনাইছোঁ গতিকে ক'বলৈ গ'লে যে অসমতে মোৰ গোটেইখিনি ফাউণ্ডেশ্যন বিল্ড হৈছিলে বজালী কলেজলৈ ধন্যবাদ জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিক মই বহুত ধন্যবাদ জনাইছোঁ তাৰপিছত IISc পুনেত গৈ মই ভেৰি স্পেচিফিক কোৱাণ্টাম ফিজিক্সত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু সেই কোৱাণ্টাম ফিজিক্সত কাম কৰিয়ে মই 2017 চনত ইউনিভাৰ্চিটি অফ ওকলাহোমাত চেণ্টাৰ ফৰ কোৱাণ্টাম ৰিচাৰ্চ এণ্ড টেকনলজি বুলি এটা প্ৰতিষ্ঠান আছে তাতে পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰীৰ কাৰণে ফেলোশ্বিপ পোৱাৰ পিছত ইয়াতে আহি গ'লোঁ তো তাৰপিছতে আৰু মোৰ গৱেষণা আৰু ভালকৈ আৰম্ভ হ'ল তাতে মই কোৱাণ্টাম ফিজিক্স কোৱাণ্টাম কম্পিউটিং কোৱাণ্টাম চেন্সিং তো এইবিলাক নতুন জেনেৰেশ্যন অফ টেকনলজি তো তাৰ ওপৰত মই কাম কৰিবলৈ আৰম্ভ কৰোঁ যদিও মই টেকনলজি শব্দটো ইউজ কৰিছোঁ মই ইঞ্জিনিয়াৰ নহয় অসমত গায়ব হৈ বহুত ইঞ্জিনিয়াৰ আছে বহুত ভাল কাম কৰি আছে কিন্তু মোৰ কথাটো হৈছে মই পিয়ৰ চায়েন্সত কাম কৰোঁ গতিকে পৃথিৱীত যিমানবোৰ ডাঙৰ ডাঙৰ ঘটনা বা পৃথিৱীত যিমানবোৰ ডাঙৰ ডাঙৰ চেঞ্জ আহিছে পৰিৱৰ্তন আহিছে তাৰ আঁৰত পিয়ৰ চায়েন্সৰ ভূমিকা বহুত থাকে পিয়ৰ চায়েন্স গতিকে পদাৰ্থ বিজ্ঞানত MSc কৰা পদাৰ্থ বিজ্ঞানত ডক্টৰেট কৰা মানুহবিলাক বা বায়'লজিত MSc কৰা বায়'লজিত ডক্টৰেট কেমেষ্ট্ৰিত ডক্টৰেট কৰা মানুহবিলাকৰ অৰিহণা বহুত বেছি তো মই ক'বলৈ গৈছোঁ যে পিয়ৰ চায়েন্সত যিবিলাক গৱেষণা হয় তাৰ ফলাফল হয়তো আমি কাইলৈ গম নাপাওঁ কাৰণ তাৰ কাৰণে 10 বছৰ লাগে 15 বছৰ লাগিব পাৰে এতিয়া আপুনি ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'লে আজি কিবা ক্লিক কৰিলে কাইলৈ আপোনাৰ ছফ্টৱেৰ আপডেট হৈ যায় মই ইঞ্জিনিয়াৰিঙৰ কথা তেনেকৈ ক'বলৈ জানো মই জাষ্ট এক্সাম্পলটো দিছোঁ যে ইঞ্জিনিয়াৰিঙত যিবিলাক ইমপ্লিকেশ্যন আহে সেইটো বহুত ফাষ্ট হয় আৰু সেইটো স্বাভাৱিক কথা যে আমাক বহুত সোনকালে বহুত পৰিৱৰ্তন লাগে কিন্তু পদাৰ্থ বিজ্ঞান হওক বা ৰসায়ন বিজ্ঞান হওক বা বায়'লজিত গৱেষণা কৰিলে তাৰ যিবিলাক গৱেষণা হয় সেইবোৰ লাহে লাহে এপ্লিকেশ্যনলৈ আহি থাকে আৰু যেতিয়া এপ্লিকেশ্যন আহে বহুত গেম চেঞ্জিং এপ্লিকেশ্যন আহে ফৰ এক্সাম্পল বৰ্তমান যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কাম যে হৈ আছে যে ChatGPT ইউজ কৰে ক্লাউড ইউজ কৰে তাৰ গৱেষণা বহু বছৰ আগতে 20-25 বছৰ আগতে ষ্টেটিষ্টিকেল ফিজিক্সৰ পৰা অহা যিটো মানে কি পিয়ৰ মেথমেটিক্স বা পিয়ৰ ফিজিক্স বেকগ্ৰাউণ্ডৰ পৰা অহা তাৰোপৰি আপুনি আজি লেচিক যে আপোনাৰ চকুৰ যে অপাৰেশ্যন যে কৰে যে পাৱাৰ যে চেঞ্জ কৰে সেইটো 1997ত মানুহৰ মাজলৈ আহিছিলে কোটি কোটি মানুহে মানে তাৰ পৰা সুবিধা পাইছিলে কিন্তু তাৰ গৱেষণা পিয়ৰ চায়েন্সত যে লেজাৰৰ মানে প্ৰযুক্তি উদ্ভাৱনৰ কাৰণে 1985ত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ডিপাৰ্টমেণ্ট অফ এনাৰ্জিয়ে ফাণ্ড কৰা কোনোবা ইউনিভাৰ্চিটিত ফাণ্ড কৰা কোনোবা PhD ষ্টুডেণ্টে সেইটো কাম কৰিছিলে যেতিয়া কৰি আছিলে তেতিয়া ভবা নাছিলে যে ডাউন দ্য লাইন কোটি কোটি মানুহে অকল আমেৰিকাতে নহয় যে অসমৰ সেই মেধিকুচি গাঁৱৰ মানুহেও লেচিক বা চকুৰ পাৱাৰ সলাব পাৰিব গতিকে তেনেকুৱা ধৰণৰ কথা তো তেনেকৈ মই পদাৰ্থ বিজ্ঞানত সোমালো যাতে কিবা এটা পৰিৱৰ্তন ডাউন দ্য লাইন কৰিব পাৰোঁ তাৰোপৰি মই বহুত ভাল পাইছিলোঁ যে যিকোনো কাম কৰিলে সেই কামটো যদি ভাল পোৱা যায় সেইটো বহুত সুবিধাজনক যে বহুত এনজয় কৰা যায়
গতিকে পদাৰ্থ বিজ্ঞানতো আমি বিভিন্ন ধৰণৰ গৱেষণা কৰিছো, বহুত কিবা কিবি PhD সময়তো উদ্ভাৱন কৰিলো, পেপাৰ লিখিলো। সেই যিটো সুখ, যে উদ্ভাৱনৰ যিটো সুখ, সেই সুখটো হয়তো পইচা বা বেলেগ ধৰণৰ বহুত বস্তুৰে বুজাব নোৱাৰি। তো বহুতে মোক সুধিছিলে, মই 12ৰ পিছতো মই হয়তো GMCত পাইছিলো চিট, গুৱাহাটী মেডিকেল কলেজ, তাৰপিছত ভালেকেইখন NITত পাইছিলো, NIT দুৰ্গাপুৰ, NIT শিলচৰ, আৰু গোটেইখিনি লিষ্ট মনত নাই বাৰু। তো সেইখিনি সময়ত বহুতে কৈছিলে যে কিয় যোৱা নাই, যে এতিয়া মইতো গাঁৱৰ ল'ৰা হয়, মই মেধিকুছি গাঁৱৰ ল'ৰা, পহুমৰা নদীৰ এইটো পাৰ, পহুমৰা নদীৰ এইটো পাৰ মানে পাঠশালাৰ অপজিট পাৰটো ইমানো উন্নত নহয়। যে এতিয়া বাৰু ভালেখিনি আগবাঢ়িলে, আগতে ৰাস্তা, পকী ৰাস্তা নাছিলে, মথাউৰি বাৰে বাৰে ভাঙিয়ে থাকে, যে পাঠশালালৈ কানেক্টিভিটি ব্লক, মানে বাৰিষা সময়ত কানেকশ্যন নাথাকে, হয়তো সাপৰে পাৰ হ'ব লাগে, তেনেকুৱা ধৰণৰ আছিলে। এইটো ক'বলৈ যোৱা নাই যে মই ইমানো কষ্ট কৰিছো, মোতকৈও কষ্ট কৰা মানুহ বহুত আছে, কিন্তু মই ক'বলৈ গৈছো যে মই গুৱাহাটীৰ পৰা নহয়, মই মেধিকুছি গাঁৱৰ পৰা হয়। গতিকে ইঞ্জিনিয়াৰিং বা মেডিকেল পালে এইটো স্বাভাৱিক যে কেৰিয়াৰ এষ্টাব্লিছ কৰিবলৈ হয়তো ৰিলেটিভলি ইজি হয়, তো ল'ব লাগে। তো মানুহে কৈছিলে যে সেইটোৱে লোৱা ভাল, কিন্তু মই মানে প্ৰথম প্ৰেম বুলি ক'বলৈ গ'লে মোৰ সেই পদাৰ্থ বিজ্ঞানে আছিলে, আৰু গাণিতিক বিজ্ঞান। তো সেইকাৰণে মই মোৰ মানে পদাৰ্থ বিজ্ঞানৰ প্ৰতি থকা প্ৰেমৰ কাৰণে মই গৈ আইচাৰ পুনে পালো। আৰু মোৰ হিচাপত এইটো ভাল ডিচিশ্যনেই আছিলে, আজি এনেকুৱা ধৰণৰ মানে কি গৱেষণা কৰিব পাৰিছো। গতিকে মোৰ গৱেষণাৰ কথাখিনি ক'লো, কিন্তু এজন গৱেষক হিচাপে মোৰ উদ্দেশ্য, বহুতে হয়তো গৱেষণাই কৰি থাকে, মোৰ উদ্দেশ্য গৱেষণাতে শেষ নহয়। তো মই আগৰ পৰাই ইণ্টাৰেষ্টেড হয় ছায়েন্স পলিচি, যে মই গৱেষণা কৰি আছো, কিন্তু মোৰ অহা চামবিলাকৰ কাৰণে, মানে নেক্সট জেনেৰেশ্যনৰ কাৰণে মই কিবা অৰিহণা যোগাব পাৰিম নেকি। মোৰ গৱেষণাৰ জৰিয়তে কৰিব পাৰোঁ, মই কিবা কাম কৰিছো, তেওঁলোকে সেই কাম কৰি হয়তো নতুনকৈ আৰু তাৰ ওপৰত কিবা কাম কৰিব পাৰে। কিন্তু তাৰোপৰি মানে এনেকুৱা কৰিব পাৰি নেকি যে ধৰক আজি যিবিলাক ডিচিশ্যন লোৱা যায়, তাৰ ফলত যাতে নেক্সট 10 yearsত নতুন নতুন ছাত্ৰ ছাত্ৰীবিলাকে হাইস্কুলৰ পৰা পদাৰ্থ বিজ্ঞান কৰিবলৈ মানে অৰিহণা যোগাব পাৰি, বা মানে বিভিন্ন দেশৰ মানুহবিলাকে একেলগে লগ হৈ পদাৰ্থ বিজ্ঞানক মানে অৰিহণা যোগাব পাৰে। আৰু সেইটো উদ্দেশ্য ৰাখিয়ে মই আমেৰিকান ফিজিকেল ছ'চাইটি, যিটো পদাৰ্থ বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অনুষ্ঠান, তাৰে FGSA, which is Forum for Graduate Student Affairs, মানে যিবিলাক স্নাতকোত্তৰ বা স্নাতক বা যিবিলাক পদাৰ্থ বিজ্ঞানৰ গৱেষণা কৰি থকা ছাত্ৰ আছে, তেওঁলোকৰ যিখিনি মানে সুবিধা বা অসুবিধা, বা তেওঁলোকক কেনেকৈ সহায় কৰিব লাগে, বা ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টবিলাক ইয়াতে আহি কেনেকৈ গৱেষণা কৰিব লাগে, বা ইয়াৰ বাহিৰত কেনেকৈ কৰিব লাগে, গৱেষণা কৰিব লাগে, সেইটো ক্ষেত্ৰত মানে অৰিহণা যোগাবলৈ মই নিৰ্বাচনত মই নিজকে অন্তৰ্ভুক্ত কৰিছিলোঁ, আৰু যোৱা 2025 নিৰ্বাচনত মই এই পদবীটো পালোঁ চেয়াৰমেন হিচাপে সেই আমেৰিকান ফিজিকেল ছ'চাইটিৰ FGSA ইউনিটত। সেই ইউনিটৰে মানে এটা ডিউটি কি হৈছে, ছায়েন্স এডভকেচি। ছায়েন্স এডভকেচি মানে বিজ্ঞানৰ কাৰণে যিবিলাক পলিচি মেকাৰ হয়, সাংসদ হয়, তেওঁলোকৰ লগত কথা পতা। কাৰণ সাংসদবিলাকে মানে যিবিলাক সৰু সৰু ডিটেইলছ হয় গৱেষণা, সেইবিলাক গম নাপায়। তো এইটো আমাৰ উদ্দেশ্য যে আমি গৈ তেওঁলোকৰ অফিচত কথা পতা, যে হে, কোৱাণ্টাম টেকনলজিৰ কাম বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইটো ভাবি চাব পাৰে নেকি যে নেক্সট হয়তো সংসদৰ নেক্সট অধিৱেশনত আপোনালোকে এইটো ডিছকাছ কৰি হয়তো নতুন যদি বিল পাছ কৰে, তেতিয়া বিল পাছ হ'লে কি হয়, যে ইয়াতে গৱেষণাৰ কাৰণে হয়তো বেছি মানে ইনভেষ্টমেণ্ট হৈ যায়। কাৰণ পিয়ৰ ছায়েন্সৰ গৱেষণাবিলাকত বহুত পইচাৰ প্ৰয়োজন, এনেই ফ্ৰীতে হৈ নাযায়। পদাৰ্থ বিজ্ঞানত বিশেষকৈ বহুত যিহেতু বহুত পাৰমাণৱিক হওক বা লেজাৰ বহুত কিনিব লাগে, বহুত দামী হয়। গতিকে কোনোবাই গৱেষণা কৰিব বিচাৰিলেও তাৰ কাৰণে চৰকাৰৰ পৰা বহুত অৰিহণাৰ প্ৰয়োজন হয়। তো আমাৰ উদ্দেশ্যটো সেইটো যে আমি চৰকাৰক অৱগত কৰা যে এইখিনি ভৱিষ্যতৰ কাৰণে বহুত প্ৰয়োজন। কথাটো হৈছে, আপুনি এইটো ক'ব পাৰে যে হয়তো বহুতে কৈছে অলৰেডি যে আমেৰিকাত এইখিনি কৰিলে আমাৰ অসমীয়ানো কি পাব। তাৰ অৰ্থটো হৈছে যে আমি এতিয়া সৰু দৃষ্টিৰে চালে তেনেকুৱা হয় যে ইয়াতে কৰি তাতেনো কি হ'ব, কিন্তু পদাৰ্থ বিজ্ঞান হওক বা ৰসায়ন বিজ্ঞান হওক বা বায়'লজি হওক, বিজ্ঞানৰ একো সীমা নাথাকে। মই যিটো লেচিকৰ কথাটো ক'লো, ইয়াতে 1985ত ইয়াৰে সংসদ ভৱনে গৃহীত কৰা মানে কিছুমান ফাণ্ডিঙৰ কাৰণে, পইচাৰ কাৰণে এখন ইউনিভাৰ্চিটি, ক'ৰবা সৰু ইউনিভাৰ্চিটিৰ এটা কোণত এজন ল'ৰাই গৱেষণা কৰিছিলে বা এজন ছোৱালীয়ে গৱেষণা কৰিছিলে সেইটো টপিকত, লেজাৰৰ ওপৰত, আৰু সেইটো গৈ 15-20 বছৰৰ পিছত লেচিকৰ ৰূপ পালে, আৰু এতিয়া মেধিকুছি গাঁৱতো হয়তো চকুৰ পাৱাৰ কম হ'লে কোনোবাই সেইটো ইউজ কৰিব পাৰে। গতিকে কথাটো হৈছে বিজ্ঞানৰ একো সীমা নাথাকে। আজি ইয়াতে AI ডেভেলপ কৰিছে, বা আজি ইণ্টাৰনেট বহুত আগবাঢ়ি গৈছে, তাৰ ফলত মই আপোনালোকৰ লগত কথা পাতি আছো, বা মই মা দেউতাৰ লগত সদায় কথা পাতো 2-3বাৰকৈ। এই হাই স্পীড ইণ্টাৰনেটৰো মানে কি একো সীমা নাথাকে। গতিকে তেনেকুৱা ধৰণৰ কথা, বিজ্ঞানৰ একো সীমা নাথাকে। তো
ইয়াতে যিখিনি ফেচিলিটি আছে সেইখিনি মই মানে ল'বলৈ চেষ্টা কৰি যাতে মই বিজ্ঞানৰ কাৰণে কাম কৰি যাব পাৰো আৰু তাৰ ফলত যাতে গোটেই পৃথিৱীবাসীয়ে তাৰ সুবিধা লাভ কৰিব পাৰে সেইবিলাক কথা মনত ৰাখি মই গৱেষণা কৰাৰ উপৰিও এই আমেৰিকান ফিজিকেল ছ'চাইটিত নিজকে ইনভলভ কৰিছিলো আৰু মই ভাবো যে গৱেষকসকলৰ বহুত উদ্দেশ্য থাকে অকল ইয়াতে নহয় অসমত হওক বা ভাৰততো বহুত থাকে তেওঁলোকে গৱেষণাৰ উপৰিও যাতে চৰকাৰক প্ৰেছাৰ দি থাকিব পাৰে কাৰণ কথাটো হৈছে কি ইয়াতে আমেৰিকান ফিজিকেল ছ'চাইটিয়ে যোৱা বছৰ ইয়াৰে সাংসদসকলক ২৪,০০০ ইমেইল কৰিছে যে এইটো ক্ষেত্ৰত কম হৈ আছে এইটো ক্ষেত্ৰত কম হৈ আছে এইটো ক্ষেত্ৰত আমাক অৰিহণা লাগে ইয়াতে অমুক ৰাজ্যত পদাৰ্থ বিজ্ঞানৰ শিক্ষক কম সেয়ে হাইস্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে পদাৰ্থ বিজ্ঞান নলয় মানে পদাৰ্থ বিজ্ঞানৰ কেৰিয়াৰ নলয় কাৰণ ভাল শিক্ষক নাছিলে গতিকে তেওঁলোকে পদাৰ্থ বিজ্ঞানৰ যিটো মোহ যিটো মানে যিটো প্ৰেম সেইটো নাপালে গতিকে তেনেকুৱা ধৰণৰ মাইন্যুট ডিটেইলছত আমেৰিকান ফিজিকেল ছ'চাইটিয়ে কাম কৰে আৰু তাৰ অৰিহণা অকল মানে আমেৰিকাতে সীমাবদ্ধ নাথাকে এইটো গোটেই পৃথিৱীতে বিয়পি যায় আৰু তাৰ কাৰণে মই বহুত থেংকফুল হয় আমেৰিকান ফিজিকেল ছ'চাইটিলৈ এতিয়া মোৰ ক্ষেত্ৰলৈ যদি ঘূৰি আহোঁ এতিয়া মই ক'লো মই কি কৰিছো মই গৱেষণা কেনেধৰণে কৰোঁ কোৱাণ্টাম কম্পিউটিং কোৱাণ্টাম চেন্সিং তাৰ বহুত কিবা কিবি এপ্লিকেশ্যন আছে কিন্তু সেই এপ্লিকেশ্যনবোৰ হয়তো ইমিডিয়েট নহয় যে আজি এইবিলাক গৱেষণা হৈ আছে আজিৰ পৰা 10 বছৰ পিছত তাৰ ইফেক্ট আহিব গতিকে অসম বা ভাৰতবৰ্ষই যদি এই ক্ষেত্ৰত আগুৱাই যাব পাৰে যাব খোজে তেতিয়া এতিয়াৰ পৰা ইনভেষ্টমেণ্ট কৰিব লাগিব আৰু নিশ্চয় ভাৰতত কোৱাণ্টাম টেকনলজিৰ কাৰণে ইনভেষ্টমেণ্ট আৰম্ভ হৈছে আনফৰ্চুনেটলি অসমত একো হোৱা নাই কাৰণ তেলেংগানা অন্ধ্ৰপ্ৰদেশে গোটেইখিনি লৈ ল'লে যে অমৰাৱতীত কোৱাণ্টাম চেণ্টাৰ কোৱাণ্টাম ইক'চিষ্টেম বনাইছে অসমত হয়তো বহুত ক্ষেত্ৰত আমি অলপ পিছ পৰি থাকোঁ কিন্তু এতিয়া দেখি ভাল লাগিছে যে ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত অসম চৰকাৰে ইনিচিয়েটিভ লৈছে কিন্তু তাতে সীমাবদ্ধ নহয় যে বাহিৰৰ পৰা কোম্পানী আনিলে যথেষ্ট নহয় আমাৰ ইয়াতে ইক'চিষ্টেম বনাব লাগিব যাতে AECত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা এজনে ভাবিব পাৰে যে মই কিবা ষ্টাৰ্টআপৰ কথা ভাবিব পাৰোঁ নেকি যে হাইটেক ষ্টাৰ্টআপ এনেকুৱা সৰু সুৰা ষ্টাৰ্টআপ নহয় কাৰণ সেইটো ক্ষেত্ৰত বহুতে ক্ষেত্ৰত ভাৰতবৰ্ষ পিছ পৰি আছে যে হাৰ্ডৱেৰৰ ক্ষেত্ৰত আমি বহুত পিছত আছো এতিয়া হয়তো আমি চিপছৰ কাৰণে বেলেগ বেলেগ দেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগে আৰু এইখিনি জিঅ'পলিটিকেল এনেকুৱা ধৰণৰ কিয়টিক চিনেৰিঅত কোনোবাই যদি আপোনাক চিপছ নিদিওঁ বুলি কয় তেতিয়া আপোনাৰ মানে হাত ভৰি বান্ধ খাই যায় তো এইটো ক্ষেত্ৰত আমি এতিয়াৰ পৰাই হাৰ্ডৱেৰ ইনিচিয়েটিভ ল'ব লাগিব ছফ্টৱেৰৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গ'লো কিন্তু ছফ্টৱেৰে গোটেই মানে জিঅ'পলিটিকেল চিনত ইমানো ইম্পৰ্টেণ্ট ৰোল প্লে নকৰে এতিয়া হাৰ্ডৱেৰত ইনভেষ্টমেণ্ট লাগে তো গতিকে আমি ইছৰোৰ পৰা শিকিব লাগিব ইছৰোত ভালকৈ ইনভেষ্ট কৰাৰ কাৰণে আমি ইমান ধৰণে ধুনীয়াকৈ ছেটেলাইট পঠাব পাৰোঁ মাৰ্চলৈ যাব পাৰোঁ তো বাকী ক্ষেত্ৰতো হয়তো ভাৰত চৰকাৰে অসম চৰকাৰে বহুত ইনভেষ্টমেণ্ট কৰিব লাগিব গতিকে মই বহুত বেছিকৈ জ্ঞান দিবলৈ নাযাওঁ এইটো ক্ষেত্ৰত কাৰণ বহুতেই এই কথা ভালকৈ বুজি পায় গতিকে মোৰ যিটো যাত্ৰা এতিয়ালৈকে মই যিটো মানে পদবীলৈ বা যিটো ষ্টেজলৈ আহিছোঁ তাৰ গোটেইখিনি বেকগ্ৰাউণ্ড মোৰ অসমীয়া মাধ্যমত পঢ়া ইংৰাজী মাধ্যমত পঢ়া নহয় প্ৰথম অকণমান অসুবিধা হয় অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সফাৰ হওঁতে বা ট্ৰানজিশ্যন কৰোঁতে কিন্তু ইমানো ডাঙৰ কথা নহয় যে এইটো এমাহ দুমাহৰ কথা শিকিব পাৰি গতিকে মাধ্যমটো ইমান একো নহয় কিন্তু তাৰ অৰ্থ এই নহয় যে আমি মানে ইংৰাজী বৰ্জন কৰোঁ ইংৰাজী ফিউচাৰ হয় এইটো মানে কি ভাল পালে বেয়া পালে সকলো ক্ষেত্ৰতে ইংৰাজী ভাষাতে কথা পতা যায় গতিকে ইটছ গুড আমি ইংৰাজী শিকাটো গতিকে হাইস্কুলতো যদি ল'ৰা ছোৱালীবিলাকৰ ইনিচিয়েলি মাইণ্ড বহুত শ্বাৰ্প হৈ থাকে গতিকে অসমীয়াৰ লগতে ইংৰাজীকো ভাষা হিচাপে শিকোৱা কাৰণ মই যেতিয়া ইংৰাজী শিকিছিলোঁ তেতিয়া মই বিষয় হিচাপে শিকিছিলোঁ মই ভাল ইংৰাজী লিখিব পাৰোঁ কওঁতে মানে 12 বাজি যোৱা আছিলে মই যদি আমাৰ লোকেল ভাষাত ক'বলৈ যাওঁ তাৰ কাৰণে মই বহুত শিকিব লগা হ'ল আৰু তাৰ কাৰণে কমিউনিকেশ্যন বহুত ইম্পৰ্টেণ্ট হয় মই এতিয়া যে সাংসদবিলাকৰ লগত যে কথা পাতিলোঁ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে ইয়াতে গৈ মই মাৰ্ক কেলিক লগ পাইছিলোঁ ইয়াতে ছেনেটৰ হয় মাৰ্ক কেলি মহাকাশ আছিলে কেইবামাহ ধৰি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তো তেওঁ মানে পদাৰ্থ বিজ্ঞান বা এইবিলাক ইমান ধুনীয়াকৈ বুজি পায় ইমান ভালকৈ কথা পাতিলোঁ বহুত ভাল লাগিলে তেওঁলোকৰ অফিচো বহুত তেওঁলোকৰ যিবিলাক ষ্টাফ হয় তেওঁলোকৰ বহুত ৱেল ইনফৰ্মড আছিলে তেনেকুৱা আৰু বহুত কেইজন আছে যিয়ে নিউক্লিয়াৰত কাম কৰে বা সাংসদ হিচাপে ইয়াতে কমিটি থাকে ছায়েন্স কমিটি সেইটো সকলো দেশত বা ৰাজ্যতে থাকে তো তেওঁলোকে বহুত ইণ্টাৰেষ্টেড আছিলে কিন্তু তাৰ কাৰণে মোক বহুত কমিউনিকেট কৰিব লগা হৈছিলে তো মোৰ লগত যিকেইজন আছিলে তেওঁলোক মোতকৈ বহুত ডাঙৰ হয় মোৰ টিমত আমি যিকেইজন গৈছিলোঁ তো UC বাৰ্কলি ষ্টেনফৰ্ড এৰিজোনাত সকলো প্ৰফেচৰ হয় বা তেওঁলোকে মোকো আগবঢ়াই দিছিলে আৰু মই তেতিয়া বহুত থেংকফুল হয় যে তেওঁলোকে মোক উৎসাহ দিলে যে হা তুমি কথা পাতিব পাৰিবা ভালকৈ আৰু তাৰ মেইন কাৰণটো হৈছে যে মই ধুনীয়াকৈ কমিউনিকেট কৰিছিলোঁ যে যিখিনি আমাৰ উদ্দেশ্য আমেৰিকান ফিজিকেল ছ'চাইটিয়ে পদাৰ্থ বিজ্ঞানৰ মানে হিতৰ কাৰণে সেইখিনি কথা মই ধুনীয়াকৈ ক'ব পাৰিলোঁ আৰু তাৰ কাৰণে ইংৰাজী বহুত প্ৰয়োজন নিশ্চয় যে কমিউনিকেশ্যন স্কিল আৰু তাৰ অৰ্থটো এই নহয় যে মই সৰুৰ পৰা ইংৰাজী কৈ মানে মোৰ কমিউনিকেশ্যন স্কিল ভাল হৈছিলে
মই অসমীয়াত কমিউনিকেশ্যন স্কিল বহুত ভাল আছিলে। সৰুৰ পৰাই মই আকস্মিক বক্তৃতা দিয়া বা কবিতা আবৃত্তি কৰা, তৰ্ক প্ৰতিযোগিতা এইবিলাক দি থকা আছিল আমাৰ গাঁৱতে, মানে বিহুৰ সময়ত হওক বা বেলেগ সময়ত হওক। তো সেইবিলাক মানে অসমতে মই বিল্ড কৰা, আৰু পিছত সেইবিলাক ইংৰাজীলৈ ট্ৰানজিশ্যন হৈ গ'ল। গতিকে অসমৰ অৰিহণা বহুত আছে, আৰু এনেকুৱা নহয় যে মই অসম পাহৰি গৈছো। মই 2021 পৰাই মোৰ গৱেষণাৰ কথা আৰু কোৱাণ্টাম ফিল্ডত, কোৱাণ্টাম ফিজিক্সত কি হৈ আছে সেইটো অসমীয়াত বিভিন্ন ধৰণৰ কলেজবিলাকত গৈ ক'বলৈ চেষ্টা কৰি আছো। মই কটন ইউনিভাৰ্চিটিত টক এটা দিছিলোঁ, বহুত মানুহে এটেণ্ড কৰিছিলে। ক'ভিডৰ সময় আছিল বাৰু, এতিয়া মই অনলাইন দিছিলোঁ। বাহনা কলেজত মই কৈছিলোঁ, বহুত মানুহে এটেণ্ড কৰিছিলে। তাৰোপৰি মই বজালী কলেজ, এতিয়া ভট্টদ্বীপ ইউনিভাৰ্চিটি মোৰ ঘৰৰ কাষতে হয়, তাতে মই প্ৰতি বছৰে গৈ ভিজিট কৰোঁ, কথা পাতোঁ। আৰু ৰিচেণ্টলি 15 মিনিট শিক্ষা বুলি এটা প্ৰতিষ্ঠান আছে, কেইজনমান বহুত আগবাঢ়ি অহা অসমীয়াই মানে অসমীয়া গৱেষকবিলাকে কি গৱেষণা হৈ আছে সেই কথা 15-20 মিনিটত ক'বলৈ আমন্ত্ৰণ জনায়। তো মই এইবাৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল প্ৰাইজৰ বিষয়ে অসমীয়াতে ধুনীয়াকে ব্যাখ্যা কৰিছিলোঁ, আৰু এইটো বহুত মানুহে এটেণ্ড কৰিছিলে, আৰু মই ভাল ফিডবেকো পাইছিলোঁ। গতিকে মই যিমান পাৰোঁ মোৰ কেপাচিটিত পদাৰ্থ বিজ্ঞানৰ কথা, বেলেগ কেপাচিটি নাই বাৰু, মই পদাৰ্থ বিজ্ঞানৰ কথাই ক'ব লাগিব বা বিজ্ঞানৰ কথা ক'ব লাগিব, সেইটো অসমীয়াত কৈ যাতে অসমৰ নেক্সট জেনেৰেশ্যন অফ ষ্টুডেণ্টবিলাকে যাতে তেওঁলোকৰ জীৱনত যাতে অৰিহণা যোগাব পাৰোঁ, সেইটো মই চেষ্টা কৰি আছোঁ আগৰ পৰাই, আজিও কৰি আছোঁ, আৰু ভৱিষ্যতেও কৰি থাকিম। আৰু কাৰোবাক যদি কিবা সহায় লাগে নিশ্চয় মোক লিংকডিন বা ফেচবুকত ৰিচ আউট কৰিব পাৰে। হয়তো মই লগে লগে ৰিপ্লাই কৰিব নোৱাৰোঁ, কাৰণ মোৰ বহুত কাম থাকে, ব্যস্ত থাকোঁ, বাট মই চেষ্টা কৰিম সহায় কৰিবলৈ। আৰু ল'ৰা ছোৱালীবিলাকে এইটো ভাবিব লাগে, শেষত মই ক'ব খোজো যে অকল অসমত থাকিলে নহয়, কাৰণ অসমত ফেচিলিটি থাকে। এতিয়া ভট্টদ্বীপ ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰাজনে গোটেইখিনি এক্সপ'জাৰ নাপায়। তো তেওঁলোকে সেই ল'ৰা ছোৱালীবিলাকে এটলিষ্ট ছামাৰ বা উইণ্টাৰৰ সময়ত ইণ্টাৰ্ণশ্বিপৰ কাৰণে ল'ৰা ছোৱালীবিলাকে নহ'লেও প্ৰফেচৰবিলাকে মেইল কৰিব লাগে, যে IIT গুৱাহাটীলৈ প্ৰফেচৰলৈ মেইল কৰি যে আমাৰ এনেকুৱা 4-5জন ল'ৰা ছোৱালী আছে, তেওঁলোকক কিবা প্ৰজেক্টত মেণ্টৰ কৰিব পাৰিব নেকি 3-4 মাহৰ কাৰণে। আৰু সেই তেতিয়াই হয়তো পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ প্ৰতি, পদাৰ্থ বিজ্ঞান নহয়, ৰসায়ন গণিত বা বেলেগ বিষয়টো কৰিব পাৰে। গণিতৰ ক্ষেত্ৰত বহুত ভাল, পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞান বা বায়'লজিৰ তুলনাত গণিতৰ ক্ষেত্ৰত বহুত আগৰ পৰাই মই নিজেই তাৰ মানে পজিটিভ ইম্পেক্ট পাইছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিয়ে বহুত ইনিচিয়েটিভ লয়, IIT গুৱাহাটীও বহুত ইনিচিয়েটিভ লয়, কেম্প কৰে, ভট্টদ্বীপ ইউনিভাৰ্চিটিও হয়তো লাহে লাহে ল'বলৈ আৰম্ভ কৰিব। গতিকে মই নিজে সেই গণিতৰ যিবিলাক ইনিচিয়েটিভ অসমত আগৰ পৰাই চলি আছে, তাৰ অৰিহণাটো মই পোৱা, আৰু তাৰ ফলতে মই ইমান দূৰলৈ আগবাঢ়ি আহি আজি পদাৰ্থ বিজ্ঞানত এটলিষ্ট কমিউনিটিক মই হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ। মই নিজকে ছাকচেছফুল বুলি নকওঁ, হয়তো মোতকৈ ছাকচেছফুল গৱেষণাত হওক বা বেলেগ কামত হওক বহুত আছে, গতিকে মই নগণ্য, তেওঁলোকৰ সন্মুখত মই ধূলিকণা। কিন্তু মই যিমান পাৰোঁ মোৰ কেপাচিটিত ধূলিকণা হৈও যদি অকণমান মই সহায় কৰিব পাৰোঁ, সেইটো মোৰ উদ্দেশ্য। আৰু এই ক্ষেত্ৰত মই বহুত মানুহৰ সহায় পাইছোঁ, মোৰ ঘৰৰ পৰা আৰম্ভ কৰি, মা দেউতাৰ পৰা আৰম্ভ কৰি, মোৰ ঘৈণী হওক বা মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, কলেজ, সকলোৱে বহুত সহায় কৰিছে। আৰু ভৱিষ্যতে মই মানে অসমীয়া সমাজকো চেষ্টা কৰিম মোৰ ফালৰ পৰা যিমান সহায় কৰিব পাৰোঁ। গতিকে এইখিনিয়ে ক'ব লগা। শেষত মই ক'ব খোজো যে বিজ্ঞানৰ একো সীমা নাথাকে। বিজ্ঞানৰ অৱদান বুলি আমি আগতে ক্লাছ 10ত বহুত ৰচনা লিখিছিলোঁ, আপোনালোকেও লিখিছিলে, যিয়ে শুনি আছে, যিয়ে হয়তো ভাবি আছে যে বিজ্ঞানেনো কি কৰিব পাৰে। সেই অৱদান লিখোতে আমি এনেকৈ লিখা নাছিলোঁ যে এইটো বিজ্ঞানৰ অৱদান আমেৰিকাত হৈছিলে, এইটো বিজ্ঞানৰ অৱদান ইটালীত হৈছিলে, এইটো বিজ্ঞানৰ অৱদান আমাৰ ভাৰতবৰ্ষত হৈছিলে। এইটো বিজ্ঞানৰ অৱদান বিজ্ঞান হয়, বিজ্ঞানৰ একো বাউণ্ডেৰী নাথাকে। আৰু ভৱিষ্যতেও চাগে তেনেকেই চলি থাকিব, সেইটো মই আশা কৰোঁ। আৰু এইখিনি কৈ মই মোৰ নিজৰ যিখিনি কাম কৰিছোঁ সেইখিনি আপোনালোকক বুজাই দিলোঁ। ধন্যবাদ। আৰু এইখিনি কথা কোৱাৰ কাৰণে মোক যিখিনি সুবিধা দিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।